Hello student, এই ভিডিওটোত মই ক্লাস 10 ৰ ষ্টুডেন্ট সকলৰ বাবে আপকামিং ফাৰ্ষ্ট ইউনিট টেষ্ট 2025 ৰ প্ৰতি লক্ষ্য ৰাখি ইলেক্টিভ সাবজেক্টসমূহৰ সিলেবাস আগবঢ়াইছো। মই ইয়াৰ পূৰ্বে জেনাৰেল সাবজেক্টসমূহৰ সিলেবাসৰ লগতে বিভিন্ন চেপ্টাৰ এমসিকিউৰ ভিডিও ইতিমধ্যে মোৰ চেনেলৰ থ্ৰুদি আগবঢ়াইছো। যদি তোমালোকে চোৱা নাই মই ডেসক্ৰিপচনত লিংক দিম, তাত ক্লিক কৰি চাব পাৰিবা। তো আহা তেতিয়াহ'লে আমি ইলেক্টিভ সাবজেক্টৰ যিখিনি সিলেবাস এইখিনি আমি এই ভিডিওটোত ডিসকাস কৰিম। প্ৰথমে আহো তোমালোকৰ হিন্দী ইলেক্টিভ সাবজেক্টলৈ। হিন্দী ইলেক্টিভ সাবজেক্টৰ পৰা তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত গদ্য খণ্ডৰ পৰা আহিব যেটো চেপ্টাৰ নাম্বাৰ 1 নিউ কি ইট আৰু চেপ্টাৰ নাম্বাৰ 2 টো আহিব ছোটা যাদুকৰ। ঠিক একেদৰে ইয়াৰ পদ্য খণ্ডৰ পৰা আহিব চেপ্টাৰ নাম্বাৰ 7 ত যেটো আছে সাক্ষী কবিৰদাস জিকে দ্বাৰা ৰচিত, আৰু পদ্য খণ্ডৰ পৰা আৰু এটা আহিব চেপ্টাৰ নাম্বাৰ 8 মীৰাবাই জিকে দ্বাৰা ৰচিত পদত্ৰয়। তো এনেদৰে তোমালোকৰ গদ্য খণ্ডৰ পৰা দুটা আৰু পদ্য খণ্ডৰ পৰা দুটা মুঠ 4টা চেপ্টাৰ আহিব। ইয়াৰ পৰা তোমালোকৰ 5টা এমসিকিউ দিব পাৰে, লগতে পূৰ্ণ বাক্যমে উত্তৰ দিও এনে ধৰণৰ শৰ্ট কোৱেশ্চন 5টা দিব, আৰু লগতে থাকিব ব্যাখ্যা কৰো কিনি এককা। তেনে ধৰণে তোমালোকৰ যিখন হিন্দী মেইন বুক আলোক ভাগ 2, তো ইয়াৰ পৰা এনে ধৰণে 4টা চেপ্টাৰ ফাৰ্ষ্ট ইউনিট টেষ্টত তোমালোকৰ আহিব। এবাৰ আহো হিন্দী গ্ৰামাৰ সেকশনলৈ। তো হিন্দী গ্ৰামাৰ পৰা তোমালোকৰ আহিব পাৰে লিংগ পৰিৱৰ্তন কৰো, जैसे भगवान भक्त नर कक्षा मर्थ विद्वान। ठीक তেনেদৰে বচন বদলো আহিব পাৰে কিन्ही सारका गो स्त्री आदमी लता कपड़ा। মই एग्जांपल দিছো এনেকুৱা ধৰণৰ আহিব। আৰু পৰ্যায়বাচী শব্দ লিখো আহিব পাৰে सोना सागर अग्नि पंखी पवन। नेक्स्ट আহিলে উপসর্গ या प्रत्यय जोड़कर शब्द बनाओ किन्ही सारका, जैसे प्र अप परि आहत ता इ। এইকেইটা উপসর্গ লগাই আমি শব্দ বনাব লাগিব। আৰু সন্ধি বনাও আহিব পাৰে যেনে জগত যোগ নাথ পুৰ যোগ কাৰ নে যোগ আন, এনেকুৱা ধৰণৰ অহাৰ সম্ভাৱনা আছে। লগতে থাকিব তোমালোকৰ বাক্য বনাও, যেন एग्जांपल হিচাপে ডং ৰহ জানা अंधे की लकड़ी 9 2 11 होना। আৰু লাষ্ট গ্ৰামাৰ সেকশনৰ পৰা আহিব পাৰে বাক্য শুদ্ধ কৰো কিन्ही दो का, जैसे আমাক এটা বাক্য দি দিব তাক আমি শুদ্ধভাৱে লিখিব লাগে। আৰু ইয়াৰ লগতে থাকে किसी एक বিষয় पर निबंध लिखो, जैसे शंकरदेव असम का জাতীয় উৎসৱ মোবাইল ফোন অনুশাসন और विद्यार्थी। এইকেইটা তোমালোকে চাবা প্ৰেক্টিস কৰিবা, ইয়াৰ পৰা অহাৰ চান্স আছে। আৰু শেষত থাকিব হিন্দী মে অনুবাদ কৰো, অৰ্থাৎ আমাক ইংলিছত 3টা সেন্টেন্স দি দিব, তাৰ ভিতৰত যিকোনো দুটা আমি হিন্দীলে অনুবাদ কৰিব লাগিব। তো ডিয়াৰ ষ্টুডেন্ট, এই আছিল তোমালোকৰ ইলেক্টিভ সাবজেক্ট হিন্দীৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে সিলেবাস। তো এইখিনি তোমালোকে ভালকে প্ৰেক্টিস কৰিবা। নেক্সট আহো আন এটা অতিকে ইম্পৰ্টেন্ট ইলেক্টিভ সাবজেক্ট, সেয়া হৈছে এডভান্স মেথছ। তো উচ্চ গণিত। তো এডভান্স মেথছৰ পৰা তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব যেটো ৰিভিজন অফ ক্লাছ 9 কোৰ্স এডভান্স মেথছ, অৰ্থাৎ ক্লাছ 9 ৰ যেটো পুনৰালোচনা আছে এডভান্স মেথছৰ, এই সম্পূৰ্ণ চেপ্টাৰটো চাবা যেটো ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব। আৰু ইয়াৰ লগতে থাকিব চেপ্টাৰ নাম্বাৰ 1 সেটছ, অৰ্থাৎ সংহতি। এই চেপ্টাৰটো সম্পূৰ্ণৰূপে তোমালোকে প্ৰেক্টিস কৰিবা। আৰু এটা চেপ্টাৰ থাকিব চেপ্টাৰ নাম্বাৰ 2 কমপ্লেক্স নাম্বাৰ, অৰ্থাৎ যৌগিক সংখ্যা। তো ৰিভিজন অফ ক্লাছ 9 কোৰ্স চেপ্টাৰ 1 চেপ্টাৰ 2 এয়া হৈছে ইলেক্টিভ সাবজেক্ট এডভান্স মেথছৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে সিলেবাস। তো এইখিনি তোমালোকে ভালকৈ প্ৰেক্টিস কৰিবা। নেক্সট আহো আন এটা ইলেক্টিভ সাবজেক্ট, হেতু হৈছে জিওগ্ৰাফি। তো জিওগ্ৰাফি ইলেক্টিভ সাবজেক্টৰ পৰা তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত মাত্ৰ দুটা চেপ্টাৰ আহিব। সেইকেইটা হৈছে চেপ্টাৰ নাম্বাৰ 1 অৰ্থাৎ ভূ আকৃতিৰ প্ৰক্ৰিয়া ফিজিক্যাল জিওগ্ৰাফি, আৰু নেক্সট চেপ্টাৰটো হৈছে চেপ্টাৰ নাম্বাৰ 2 পৰিৱেশ আৰু পৰিৱেশিক ভূগোলৰ ধাৰণা, অৰ্থাৎ এনভায়ৰনমেন্টেল জিওগ্ৰাফি। তো এই দুটা চেপ্টাৰ চালে হ'ব তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে। সো এই চেপ্টাৰ দুটা তোমালোকে ভালকৈ প্ৰেক্টিস কৰিবা, অনুশীলন কৰিবা। নেক্সট আহো আন এটা ইলেক্টিভ সাবজেক্ট হিষ্ট্ৰী, অৰ্থাৎ ইতিহাসলৈ। তো হিষ্ট্ৰী যেটো ইলেক্টিভ সাবজেক্ট আছে ক্লাছ 10 ৰ বাবে, তাৰ পৰা মাত্ৰ দুটা চেপ্টাৰ আহিব ফাৰ্ষ্ট ইউনিট টেষ্টত। সেইকেইটা হৈছে চেপ্টাৰ নাম্বাৰ 1 উপনিৱেশিকতা আৰু সাম্ৰাজ্যবাদৰ বিকাশ। তো এই চেপ্টাৰটো তোমালোকে ভালকৈ চাবা, ইয়াৰ কোৱেশ্চনসমূহ প্ৰেক্টিস কৰিবা। আৰু আন এটা চেপ্টাৰ থাকিব চেপ্টাৰ নাম্বাৰ 2 প্ৰথম বিশ্বযুদ্ধ, যেটো ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ। তো এই দুটা চেপ্টাৰ সম্পূৰ্ণকৈ তোমালোকে চাই যাবা ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে। ইয়াৰ পাছতে আহো আন এটা ইলেক্টিভ সাবজেক্ট কম্পিউটাৰ সায়েন্স। তো কম্পিউটাৰ সায়েন্স যেটো ইলেক্টিভ সাবজেক্ট নতুনকৈ দিছে ক্লাছ 10ত।
তো তাৰ পৰা দুটা চেপ্টাৰ আহিব ফাৰ্ষ্ট ইউনিট টেষ্টত সেইকেইটা হৈছে চেপ্টাৰ নম্বৰ 1 ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ নেটৱৰ্ক তো এই চেপ্টাৰটো তোমালোকে চাবা আৰু আনটো চেপ্টাৰ হৈছে চেপ্টাৰ নম্বৰ 4 ইন্ট্ৰডাকশ্যন টু লুপ তো কম্পিউটাৰ সায়েন্সৰ এই দুটা চেপ্টাৰ চালে ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে সাফিচিয়েন্ট হ'ব তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিল ফাৰ্ষ্ট ইউনিট টেষ্ট 2025ৰ বাবে ইলেক্টিভ সাবজেক্টসমূহৰ সিলেবাস আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হৈছে তো যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা খুব সোনকালে মোৰ চেনেলত তোমালোকে বিভিন্ন সাবজেক্টৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰ সলিউশন ভিডিঅ' পাই যাবা তো কোনোবা যদি পোন প্ৰথমবাৰ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশনটো অন কৰি ৰাখিবা তো ডিয়াৰ ষ্টুডেণ্ট আজিলৈ আহোঁ আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম ধন্যবাদ